গুড ইভিনিং এভৰিৱান। এইফালে গধূলি লগা গাটো ধুই আহি এনেধৰণে স্কিনখনৰ অলপমান যত্ন লৈছোঁ। আৰু ঠাণ্ডা দিন যিহেতু যদি আমাৰ স্কিনখনৰ যত্ন নলওঁ খুব ড্ৰাই হৈ থাকে বা টানি টানি ধৰা লিখীয়া লাগে। আপোনালোকৰো তেনেকুৱা হয়নে বাৰু? আৰু অফিচৰ পৰা আহি দিনটো অফিচত থকা হয় যিহেতু, আৰু অফিচৰ পৰা আহি যদি গাটো ধুই নলওঁ মনটো কিবা মুকলি লিখীয়া নালাগে। আৰু গোঁসাই ঘৰতো যিহেতু চাকি গছ দিব লাগিব, সেইটো কাৰণে গাটো ধুই আহি লৈছোঁ। আৰু এইফালে চিৰাম অকণমান লগাই খুব মাছাজ কৰি লৈছোঁ। আৰু মাছাজ কৰি ল'লে আমাৰ স্কিনখন স্মুথো হৈ থাকে আৰু দেখিবলৈও ভাল লাগে। আৰু এইফালে মইশ্চাৰাইজাৰ লগাই লৈছোঁ। মইশ্চাৰাইজাৰো এনেধৰণে লগাই মেলি মাছাজ কৰি লৈছোঁ। আৰু মই যিখিনি স্কিন কেয়াৰ প্ৰডাক্ট লগাওঁ ভেটি লাইফৰ হয় আয়ুৰ্বেদিক। আপোনালোককো যদি লাগে মোক কমেণ্ট কৰিব পাৰে, কমেণ্ট কৰিব। আৰু বহুত ধুনীয়া ৰিজাল্ট হয় ইয়াৰ, মই লগাই খুবেই ভাল পাইছোঁ। আৰু এনেধৰণে অলপমান হাততো লগাই লৈছোঁ মইশ্চাৰাইজাৰ। তাৰপাছত এনেধৰণে ফুটটো আৰু ছিংগাৰখন লগাই লৈছোঁ। আৰু ফুটটো ছিংগাৰখন লগাই লোৱাৰ পাছতে সম্পূৰ্ণ এনেধৰণে লগাই মই ভাল পাওঁ বাৰু। আৰু এইফালে মূৰটো ফণিয়াই লৈছোঁ। মূৰটো ফণিয়াই লৈ মেলি গোঁসাই ঘৰত চাকি গছ ধুনীয়াকৈ দি লওঁগৈ। চাকি গছ দি আহি এইফালে চাহ এফ্ৰেছ খাইছোঁ। আৰু এইফালে দেখিছেনে দেহামণি ধুনীয়াকৈ ছবি আঁকি আছে। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ ৰঙো কৰিব জানিছে বাৰু দেই। এইফালে আকৌ আৰ্টো পাইছে, নাও আঁকিছে। আৰু এইফালে ধুনীয়াকৈ দেহামণি পঢ়ি আছে। তাৰপিছত এইফালে মই বনাবলৈ আহিলোঁ মছৰুম। আৰু মছৰুম কোনে কোনে খাই ভাল পায়, মই ফাৰ্ষ্ট আজি বনাইছোঁ বাৰু, এদিন মায়ে বনাই খুৱাইছিলে। আৰু এনেধৰণে মই বনাই লৈছোঁ। বনাই মেলি আৰু এয়া মোৰ খাবলৈ হৈ গ'ল।